Good morning everyone. চাকৰি প্ৰত্যাশীসকলৰ বাবে লৈ আহিছো নতুন চাকৰি খবৰ। সমগ্ৰ দেশতে ওলোৱা এই চাকৰিত কোনে কোনে এপ্লাই কৰিব পাৰিব, বয়স কোৱালিফিকেশ্যন তথা দৰমহা কি হ'ব, এই সকলোবোৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ডিয়াৰ ভিউৱাৰ্ছ, মাৰ্চেণ্ট নেভি অৰ্থাৎ ব্যৱসায়িক নৌসেনাই নিজৰ বিভিন্ন পদৰ বাবে জব নটিফিকেশ্যন উলিয়াইছে। এই নটিফিকেশ্যন অনুসৰি ডেকমেন, সিমেন, ইলেক্ট্ৰিচিয়ান, কুক, ৱেল্ডাৰ, হেল্পাৰ আদি বিভিন্ন পদৰ পোষ্ট ওলাইছে। এই পোষ্টসমূহত এপ্লাইৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হৈছে 10 পাছ বা মেট্ৰিক পাছ, লগতে ITI আৰু হাই ছেকেণ্ডেৰী পাছ কৰা সকলেও এই বিভিন্ন পদসমূহত এপ্লাই কৰিব পাৰিব। এই এপ্লাই অনলাইন মাধ্যমত হ'ব, কোনো ধৰণৰ অফলাইনৰ সুবিধা নাইকিয়া। বয়সৰ সীমা হৈছে 17 বছৰ 5 মাহৰ পৰা 27 বছৰলৈ। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোক সকলোৱে হয়তো জ্ঞাত যে মাৰ্চেণ্ট নেভি হৈছে এনে এক প্ৰতিষ্ঠান যি সকলো প্ৰতিষ্ঠানতকৈ বহুত বেছি দৰমহা দিয়ে, যাৰ বাবে সমগ্ৰ দেশতে মাৰ্চেণ্ট নেভিৰ ৰিক্ৰুইটমেণ্ট তথা জব ভেকেঞ্চিৰ কাৰণে সকলো সদায় ৰৈ থাকে। এইবাৰো যিবোৰ জব ভেকেঞ্চি তথা ওলাইছে বা পোষ্ট ওলাইছে, এইবোৰৰ দৰমহা আৰম্ভ হৈছে মিনিমাম মাহেকত 38,000 পৰা 90,000 টকালৈ। অৱশ্যে এই পদত কেৱল পুৰুষ অৰ্থাৎ মেল কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব। খালী পদৰ সংখ্যা 1300ৰো অধিক। এই চাকৰি লাভৰ বাবে প্ৰাৰ্থীসকলে বা এপ্লিকেণ্টসকলে 100 মাৰ্কছৰ এটি পৰীক্ষা পাছ কৰিব লাগিব। দেশৰ বিভিন্ন ঠাইত থকাৰ দৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাৰ্থীসকলৰ বাবে আমাৰ অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত এক্সাম চেণ্টাৰ আছে, লগতে মণিপুৰৰ আইজলতো আছে। গতিকে সোনকালে এপ্লাই কৰক যাতে নিজ ৰাজ্যতে পৰীক্ষা দিয়াৰ সুযোগ লাভ কৰে। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকৰ এই এক্সাম প্ৰিপেৰেশ্যনৰ বাবে সহায় কৰাৰ বাবে আমি আমাৰ চেনেলৰ পৰা এটি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'ছবোৰ পাই থাকে। এই চাকৰি এপ্লাই ইতিমধ্যে চলি আছে আৰু এপ্লাইৰ লাষ্ট ডেট হৈছে 10 ডিচেম্বৰ 2025। এপ্লিকেশ্যনৰ ফৰ্মৰ লিংক, অফিচিয়েল ৱেবছাইট আৰু এডভাৰটাইজমেণ্টৰ PDF এই ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। থেংক ইউ, কিপ ছাপৰ্টিং মাই চেনেল।